গীতাত অৰ্জুনক স্বয়ং ভগৱানে কৈ আছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, ইয়াৰ বাবে এজন সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। এই প্ৰকাৰে হজৰত মহম্মদক আল্লাহে কৈ আছে যে এজন বেলেগ পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবৰ কাৰণে এজন তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। সেই প্ৰভু কোন হয় সেয়া জানিবৰ কাৰণে অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া আপোনালোকে যে ভক্তি কৰে তাৰ বিষয়ে কওঁ। भाई मीरा बाई को मारन लगे जहर का प्याला प्यारे, मीरा बाई को मारन लगे जहर का प्याला प्यारे, पीवत ही अमृत हो गया सर्द ही अरे मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। 33 करोड़ यज्ञ में आए 88 सारे, 33 करोड़ यज्ञ में आए 88 सारे, 12 कोट वेद के वक्ता वहाँ सुपच का शंख बजा रे, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। प्रहलाद पैज परवान करी है धर नरसिंह अवतारे, प्रहलाद पैज परवान करी है धर नरसिंह अवतारे। এতিয়া পৰমাত্মা আমাক ইয়াৰ মনত পেলাই দিব খোজে যে আপুনি যে ভক্তি কৰিব তাৰপিছত আপোনাৰ ওপৰত যদি কিবা আপদ আহে তেন্তে ভগৱানে এনেকৈ সহায় কৰিব, যেনেকৈ মীৰাবাইক মাৰিবলৈ তেওঁৰ স্বামী ভায়েকে এটা পাত্ৰত বিষ মিলাই দিছিল আৰু তেওঁ পান কৰিছিল। মালিকক স্মৰণ কৰি তেওঁ নমৰিলে। আৰু আমি কেতিয়াবাতো দেখোঁ যে কাৰোবাক ইনজেকশ্যন দিয়াৰ পিছতো ইনজেকশ্যনৰ ৰিয়েকশ্যন হৈও মৰি থাকে। এই যি ধন ধন সদগুৰু সচ্চা চৌদাশী শাহসকলৰ পৰম ধনী আছিলে, তাৰে যি প্ৰৱৰ্তক আছে তেওঁ ৰাধা স্বামী পন্থৰ পৰা অহা, তেওঁৰ নাম শ্ৰী ক্ষেমানন্দেৱ। তেওঁক বিলচী স্থানী চাম আস্থানা বুলি কয়, চাম আস্থানাদেৱ, কাৰণ তেওঁ পূৰ্বজন্মৰ পুণ্যকৰ্মী প্ৰাণী আছিলে আৰু সেই পুণ্য কৰ্মৰ আধাৰতেই কোনোবা ৰাজনেতা হয়, পূৰ্বজন্মৰ ভক্তিৰ শক্তিৰ বাবে কোনোবা সাধু সন্ত হয়, যি ধাৰ্মিক নেতা হয়, আৰু তেওঁলোক দুয়োৱে নিজৰ পুণ্য কৰ্ম নষ্ট কৰি যায়। শেষত তেওঁলোকৰ দুৰ্গতি হয় যেতিয়ালৈকে সৎ ভক্তি তেওঁলোকে নাপায়। যেনেকৈ ইনভাৰ্টাৰ এটা বেটাৰী চাৰ্জ কৰা হয় আৰু এতিয়া বৰ্তমানত কোনো চাৰ্জাৰ নাই, চাৰ্জ আগতেই কৰি ৰখা হৈছে। এতিয়া বৰ্তমানত চাৰ্জতে লগাই ৰখা আছে আৰু তাৰ পৰা পাংখাও চলি আছে, কাৰণ সেয়া পূৰ্বৰে চাৰ্জ আছিল। তাত পাৱাৰ ষ্ট'ৰ্ড আছে, ষ্ট'ৰ কৰি থোৱা আছে। যেতিয়ালৈকে তাৰ চাৰ্জিং ঠিকে থাকে, শক্তি যেতিয়ালৈকে তাত ষ্ট'ৰ হৈ থাকে তেতিয়ালৈকে সি কাম কৰিব। সেয়া ঠিকে থাকে চলি থাকিব, পাংখাও চলিব, কুলাৰো চলিব আৰু টিউবো জ্বলি থাকিব, ন' প্ৰব্লেম। আৰু সদুশেষত যেতিয়া তাৰ অন্ত হ'ব, ডিচাৰ্জ হৈ যাব সেই বেটাৰী, তেতিয়া চাব অসুবিধা আৰম্ভ হ'ব। গতিকে যেতিয়ালৈকে এই পুণ্য পূৰ্বজন্মৰ কোনো সাধনাৰ বাবে সেই বেটাৰী চাৰ্জ হৈ আছে, ষ্ট'ৰ আছে আপোনাৰ ওচৰত সেই ভক্তিৰ শক্তি, তেতিয়াহ'লে আপুনি গাড়ীও ল'ব, ঘৰো বনাব, বিজনেছো হ'ব, ফেক্টৰী হ'ব, ৰজা হৈ যাব, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী হৈ যাব, ন' প্ৰব্লেম। কিন্তু ডাঙৰ প্ৰব্লেম তেতিয়াহে হ'ব, কেনেকৈ হ'ব, যে আপুনি চাৰ্জাৰ লগাই ৰখা নাই। সেই বেটাৰী যেতিয়ালৈকে চাৰ্জত আছে পূৰ্বজন্মৰ পুণ্যৰ ফলত আপোনাৰ সেয়া চলিব আৰু শেষত একেবাৰে ডিচাৰ্জ হ'ব।
এটা উদাহৰণ দিওঁ, আমাৰ দেশৰ এজন ৰাষ্ট্ৰপতি আছিল জ্ঞানী জেইল সিং। তেওঁৰ জীৱনটো চাওক, বৰ সুসময় আছিল। প্ৰথমে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'ল, তাৰপিছত চেণ্ট্ৰেলৰ আন মন্ত্ৰী পদো পালে, তাৰপিছত ৰাষ্ট্ৰপতি হ'ল। শেষত কি হ'ল, তেওঁৰ দুৰ্ঘটনা হ'ল। যেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত নাছিলে আৰু দুৰ্ঘটনাত তেওঁৰ শৰীৰত বহুত ডেমেজ হ'ল। তেওঁৰ সেই দুৰ্ঘটনাতে মৃত্যু হ'ল। 6-7 মাহ ভোগাৰ পিছত তেওঁ সুস্থ হৈ উঠিব নোৱাৰিলে। গতিকে আগলৈ যি হয় সেয়া ভগৱানৰ বিধান বুলি কয়। কবীৰ হৰি কি ভক্তি বিনা য়ে ৰাজাৰ সব হো, মাটি লদে কুমাৰ কে ভাই ঘাস না ডালে কৈ। কোৱা হয় যদি ভক্তি নকৰে তেনেহ'লে ৰজাও গাধৰ জুনিলৈকে যায়। আকৌ গাধৰ লগত কেনেকুৱা ব্যৱহাৰ হয় আপোনালোকেতো সেয়া জানেই। বৰ বেছিকৈ এক্সপ্লেইন কৰাৰ আৱশ্যকতা নাই। কোৱা হয় কুমাৰৰ মাটিও সি কঢ়িয়ায় আৰু ঘাঁহ খাবলৈ বাহিৰলৈ যায়, তাত খাবলৈ দানাও নাপায়। গতিকে পুণ্যাত্মাসকল, ইয়াত এয়াই ক'ব খুজিছে পৰমাত্মাই আমাক যে তোমালোকে এই যি গাইডলাইন তোমালোকক জনোৱা হৈছে ইয়াক হৃদয়ত সমাৱেশ কৰি আৰু ইয়াৰ বাহিৰলৈ নাযাবা আৰু ফুল কেতিয়াও নকৰিবা। আকৌ কি কৈছে যে যিসকলে ভক্তি কৰে তেওঁলোকে কেনেকুৱা সুখ পায় আৰু যিসকলে ভক্তি নকৰে তেওঁলোকৰ কেনেকুৱা দুৰ্গতি হয়। পুণ্যাত্মাসকল, আপোনালোকে সাধনা কৰি আছে। সেই বালক, সেই ব্যক্তি লাগে যিমানেই মজদুৰ হওক, দুখীয়া হওক, লাগে ৰিক্সা চলাই নিজৰ জীৱন নিৰ্বাহ কৰি আছে, কিন্তু যদি সৎ ভক্তি কৰি থাকে, সত্য ভক্তি কৰি থাকে, যি সত্য এই দাসৰ ওচৰত আছে, গতিকে কোনোবাই যদি এই পৃথিৱীৰ সমস্ত ৰাজ্যও প্ৰাপ্ত কৰি লয়, কোনো অন্য ব্যক্তিৰ পৃথিৱীৰ সমস্ত শাসন, পৃথিৱীৰ যদি তেওঁ চক্ৰৱৰ্তী ৰাজাও হয়, তথাপিও সেই ৰিক্সা চলোৱা ভকতজনৰ লগত তেওঁৰ তুলনা নহয়। তেওঁৰ তুলনাত সেইজন নাথিং, কাৰণ তেওঁ পূৰ্বজন্মৰ পুণ্য নাশ কৰি আছে। পূৰ্বজন্মৰ পুণ্য, পূৰ্বজন্মৰ ধন নাশ কৰি আছে, হেৰাই আছে। আৰু যিজন ৰিক্সা চলোৱা ব্যক্তি, মজদুৰ ব্যক্তি, যিকোনোৱে হওক, লাগিলে চেঠেই নহওক, ৰজাই যদি ভক্তি কৰে তেওঁ ভাল। ভক্তি কৰাসকলৰ তুলনা কৰা নাই দাসে। যি সকলে ভক্তি নকৰে তেওঁ ৰজাৰ সৈতে তুলনা এইকাৰণে কৰিছোঁ যে তেওঁ সক্ষম মানুহ, সমৰ্থ মানুহ, সকলোতকৈ ডাঙৰ বুলি মানুহ। আৰু এইকাৰণে তেওঁক ডাঙৰ বুলি মনা হয়, কাৰণ অন্যসকলৰ স্থিতি শেষ হৈ যায়। ৰজাও যি ভক্তি নকৰে সেই ৰজাও ভক্তি কৰি থকা মজদুৰজনতকৈও বেয়া, ইউজলেছ হয় তেওঁৰ জীৱন। এয়া তত্ত্বজ্ঞানৰ কথা। তেওঁলোকেহে বুজি পাব যিয়ে পৰমাত্মাৰ জ্ঞানক গ্ৰহণ কৰে। গতিকে তাত কি হয় যে এজন ভকতে নিজৰ বেটাৰী চাৰ্জ কৰি আছে আৰু তেওঁলোকে ৰিচাৰ্জ কৰি আছে, তেওঁলোকৰ চাৰ্জাৰেই নাই। গতিকে তেওঁলোকৰ অন্ত বেয়া হ'ব। তেওঁৰ বেটাৰী চাৰ্জ হৈ থাকিব আৰু সদায় সুখ পাব। গতিকে এই কাৰণতেই যিসকলে সাধনা কৰে তেওঁলোকৰ কিমান সুখ হয়, আৰু যিসকলে ভক্তি কৰে, যেনেকৈ সাধনাটো সকলোৱে কৰে, কোনোবাই কোনোবাজন দেৱৰ, কোনোবাই কোনোবা ধৰ্মৰ, সকলোৱে পূজা কৰি আছে। আৰু যদি সেই সাধনা শাস্ত্ৰ অনুকূল নহয় তেনেহ'লে সেয়াও ইউজলেছ। পুণ্যাত্মাসকল, আপোনালোকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2, শ্লোক নম্বৰ 36 আৰু 37 এয়া পঢ়িছে। এয়া লিখা আছে ইয়াৰ ভিতৰত যে গীতাৰ জ্ঞানদাতাই কালে কৈ আছে অৰ্জুনক যে অৰ্জুন তুমি যুদ্ধ কৰা আৰু লাভ হানি জয় পৰাজয়ক এৰি পাহৰি তুমি যুদ্ধ কৰা। তোমাৰ একো পাপ নালাগে, তুমি পাপ প্ৰাপ্ত নকৰা। আৰু তেওঁ কৈও আছে যে এয়া ভক্তি কৰা, মোৰ স্মৰণ কৰা, মোৰ ওম নামৰ জপ আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গোমিতি একাক্ষৰম ব্ৰহ্ম বিভাৰ নমামনু সমৰণ য়ে প্ৰিয়াতি তজন দেহম সয়াতি পৰমাম গতিম।
গীতাৰ জ্ঞানদাতা ব্ৰহ্মই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, তেওঁ কৈছে যে মই ব্ৰহ্মৰ মাত্ৰ এটা আখৰ ওম আছে, নাথিং এলছ। এতিয়া যিসকল পুণ্যাত্মাই গীতা পঢ়ে, গীতাৰ নিত্য পাঠ কৰে আৰু গীতাক শিৰধাৰ্য বুলি কয় আৰু তেওঁলোকে জপ কৰি আছে যে হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে ৰাধে শ্যাম, এয়া ইউজলেছ মন্ত্ৰ। শাস্ত্ৰবিধি ত্যাগ কৰি এওঁলোকৰ এয়া মনৰ মতে কৰা আচৰণ, সেয়া ব্যৰ্থ। আৰু কোনোবা তীৰ্থলৈ যায়, কোনোৱে ব্ৰত ৰাখে, কোনোৱে অন্য সাধনাৰ একাদশী ব্ৰত ৰাখে, যিহেতু গীতাতে সাধনাৰ বৰ্ণনা নাই, গতিকে এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, সেয়া ইউজলেছ। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না সুখ হয়, না গতি হয়, না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, ইউজলেছ। সেইবাবে কৈছে যে অৰ্জুন, ইয়াৰ পৰাই তোমাৰ বাবে 24 নম্বৰ শ্লোকত গীতাৰ 16 নম্বৰ অধ্যায়ত ইয়াৰ বাবে শাস্ত্ৰয়ে প্ৰমাণ হয়। কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ, আৰু সেয়া জানি তুমি ভক্তি তেনেকুৱাই কৰা। কোনো লোক বেদ দন্ত কথাৰ আধাৰত সাধনা নকৰিবা, সেয়া ইউজলেছ হ'ব। এতিয়া শ্ৰীকৃষ্ণৰ ভিতৰৰ পৰা এই কালে কৈ আছিল, এই কাল ওলাই যোৱাৰ পিছত শ্ৰীকৃষ্ণৰ মনত নাই যে গীতাত কৈছিলে কি। এতিয়া আপোনালোকে শ্ৰীকৃষ্ণৰ ইতিহাস চাই যদি দেখিব, শিৱপুৰাণত লিখা আছে যে এবাৰ শ্ৰীকৃষ্ণই পুত্ৰ প্ৰাপ্তিৰ বাবে ঘোৰ তপস্যা কৰিছিল। এই তপৰ বিষয়ে গীতাত আছে জানো ক'ৰবাত? গতিকে ইয়াৰ পৰাও সিদ্ধ হয় যে গীতাৰ জ্ঞান নাছিলে শ্ৰীকৃষ্ণৰ। গতিকে এনেকৈ কালে গীতাৰ জ্ঞান দিছিল, দুই প্ৰকাৰে দিছিল। এটাতো এনেকৈ কৈ গীতাৰ জ্ঞান দাতাই যে এয়াতো মোৰহে মত, যি তেওঁৰ মত, সেয়া তেওঁৰ স্তৰৰহে জ্ঞান। আৰু গীতাত যি অন্য জ্ঞান আছে সেয়া বেদ জ্ঞান হয়। আৰু বেদ কোনে দিছে? পূৰ্ণ পৰমাত্মা, পৰমাক্ষৰ ব্ৰহ্মই। সেই পূৰ্ণ পৰমাত্মাই দিছে এই কাল জ্যোতি নিৰঞ্জনৰ অন্তঃকৰণত, আৰু তেওঁৰ কম্পিউটাৰ ফিট কৰি দিলে, আৰু তাৰ পৰা যি তেওঁ ওলালে এজ এ বেদ, সেই বেদটো এজ ইট ইজ ওলাই দিলে, তাত তেওঁ একো সংমিশ্ৰণ নকৰিলে। এতিয়া বেদৰ জ্ঞান তেওঁ বুজিলে, আৰু আগলৈ গীতাৰ জ্ঞানত তেওঁ যুদ্ধ কৰাবলৈ কৈছিলে। তাত বেদ জ্ঞানটো ভক্তিৰ বুলি কৈ দিলে, আৰু নিজৰ মত কৈ দিলে ইয়াত খেলি মেলি কৰিবলৈ আৰু যুদ্ধ কৰাবলৈ। গতিকে তাক ক'লে যে তুমি দ্বিতীয় অধ্যায়ৰ শ্লোক 36 আৰু 37 তুমি যুদ্ধ কৰি যোৱা, লাভ হানিৰ কথা নাভাবি, তুমি পাপ প্ৰাপ্তি নকৰা, আৰু যুদ্ধত মৃত্যু হ'লে স্বৰ্গলৈ যাবা, আৰু যদি জিকা তেন্তে পৃথিৱীৰ ৰাজভোগ কৰিবা। তোমাৰ দুয়ো হাততে লাৰু। পুণ্যাত্মাসকল সৰ্ববিদিত যে যিয়ে ইতিহাস পঢ়িছে বা এই গ্ৰন্থ পঢ়িছে, মহাভাৰত পঢ়িছে, যেতিয়া যুধিষ্ঠিৰক সিংহাসনত বহুৱাই দিলে মহাভাৰতৰ যুদ্ধৰ পিছত, কৌৰৱৰ নাশ হোৱাৰ পিছত, সিহঁত হাৰিলে, পাণ্ডৱ বিজয়ী হ'ল, যুধিষ্ঠিৰক সিংহাসনত বহুৱালে, আৰু যুধিষ্ঠিৰে বহুত ভয়ানক সপোন দেখিবলৈ ধৰিলে। শ্ৰীকৃষ্ণ পাণ্ডৱৰ ধাৰ্মিক গুৰু আছিলে, আধ্যাত্মিক গুৰু আছিল। শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল, তেওঁলোকক কাৰণ সোধা গ'ল যে গুৰুদেৱ ভগৱান হাই এনেকুৱা এনেকুৱা সপোন দেখি আছে, ইয়াৰ কাৰণনো কি? বহুদিন হ'ল তেওঁ আহাৰ গ্ৰহণ কৰা নাই, ভয়ে ভয়ে থাকে, দেখাত ভয়ংকৰ হৈ গৈছে তেওঁ। শ্ৰীকৃষ্ণই ক'লে যে তুমি যি মহাভাৰতত বন্ধুঘাত কৰিলা, সেই পাপ কৰিছিলা, সেই পাপে কষ্ট দি আছে। এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰা, এতিয়া অৰ্জুনৰ একেবাৰে কাৰেণ্ট লাগি গ'ল। যেতিয়া ভগৱানে গীতাৰ জ্ঞান দি আছিল তেতিয়া কৈছিল যুদ্ধ কৰা, তোমাৰ পাপ নালাগে, তুমিতো নিমিত্ত মাত্ৰ, মই সকলোকে মাৰি থৈছোঁ, তুমি যুদ্ধ নকৰিলেও মই মাৰি দিম। আৰু আজি কৈ আছে যে মোৰ সেই পাপ লাগিছে। কিন্তু সেই সময়ত এইকাৰণে কোৱা নাছিলোঁ, কাৰণ মই যদি বাদ বিতণ্ডাত লাগি যাওঁ তেন্তে মোৰ ভাই যি যুধিষ্ঠিৰ তেওঁ চিকিৎসা নকৰাব, কাৰণ চিকিৎসাৰ বাবে তেওঁ বহুত খৰচৰ কথা কৈছিল। শ্ৰীকৃষ্ণই কৈছিল ইয়াৰ এটাই চিকিৎসা আছে, এটা অশ্বমেঘ যজ্ঞ কৰা বহুত ডাঙৰ, গোটেই পৃথিৱীৰ যিমান সাধু সন্ত ভক্ত আছে আৰু স্বৰ্গৰ দেৱতাসকলকো আমন্ত্ৰণ কৰা, আৰু তুমি যজ্ঞ কৰা, ভোজ পাতা,
আৰু সেই ভোজত যেতিয়া সকলোৱে খানা খাব, ভোজন কৰিব, তেতিয়া তোমাৰ পাপ কম হৈ যাব আৰু তাৰ যজ্ঞ সফল হ'ব। যজ্ঞ যেতিয়া সফল হ'ব, তোমাৰ পাপ নষ্ট হৈ যাব। আৰু যজ্ঞ সফল হোৱাৰ প্ৰতীক কি বনাইছে? এটা শংখ ৰাখি দিলে 5মুখী, পঞ্চমুখী শংখ। পঞ্চায়ন বোলে আনন্দ মানে মুখ, 5 আয়ন মানে মুখ, পঞ্চায়ন। সেয়া বেলেগকৈ ৰাখিলে সুসজ্জিত ষ্টেজত, এটা স্থানত বেলেগকৈ মেজত ৰাখি দিলে ওখত। আৰু যেতিয়া সকলোৰে ভোজন কৰা হ'ব, তেতিয়া সেই শংখটোৱে নিজে নিজে শব্দ কৰিব। তেতিয়া বুজি ল'বা যে তোমাৰ যজ্ঞ সম্পূৰ্ণ হ'ল। যজ্ঞ সম্পূৰ্ণ হ'লে যেতিয়া শংখ বাজিব, তেতিয়া তোমাৰ পাপ নাশ হ'ব, অন্যথা নহয়। এতিয়া পৃথিৱীৰ সমস্ত সাধু, সন্ত, ভক্ত, ঋষি, মহৰ্ষি, 12 কোটি ব্ৰাহ্মণ সকলোকে মাতিলে। সেইকাৰণে অৰ্জুনে ক'ব নোৱাৰিলে যে যদি মই কৈ দিওঁ যে ভগৱান আপুনিতো গীতাৰ জ্ঞানত কৈ আছিলে যে তোমাৰ কোনো পাপ নালাগে, কিন্তু আজি কৈ আছে যে পাপ লাগিব, গতিকে বাদ বিবাদ কৰাটো উচিত বুলি নাভাবিলে। আৰু ককায়েকে মনত দুখ পাব আৰু ক'ব যে অৰ্জুনে নিবিচাৰে যে মই সুস্থ হৈ যাওঁ, ই আজিকালি কেৱল ধনহে চিনি পায়, মোক চিনি নাপায়। সেইবাবে অৰ্জুনে ধৈৰ্য ধৰিব ধৰিলে, কিন্তু সেই কাঁইতে বিন্ধি আছিল। সকলোকে আমন্ত্ৰণ জনোৱা হ'ল। যজ্ঞৰ স্থান, দিন, সময় ধাৰ্য কৰিলে শ্ৰীকৃষ্ণই। 33 কোটি দেৱতা আৰু 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণ। এই ঋষি মহৰ্ষি 12 কোটি ব্ৰাহ্মণ, 88,000 ঋষি আৰু 33 কোটি দেৱতা আৰু ব্ৰহ্মা, বিষ্ণু, মহেশ। আৰু এই কাল নিৰঞ্জনো আহি গ'ল তাৰ মাজত গুপ্ত ৰূপত, কোনো অন্য ভেষত কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰিলে কাল। তাত সকলোৱে ভোজন খালে, শংখ কিন্তু নাবাজিল। যেতিয়া সকলোৱে ভোজন কৰাৰ পিছতো শংখ নাবাজিল, তেতিয়া যুধিষ্ঠিৰে ক'লে ভগৱান কামটো নহ'ল। আৰু কেনেকৈ নহ'ব? আমি পাপ বহুত কৰিছোঁ, বহুত অত্যাচাৰ কৰিছোঁ। আজিলৈকে মনত আছে কিমানটা মৃতদেহ পৰি আছিল, 18 কোটি সৈন্যৰ মৃত্যু হৈছিল দুয়োফালৰে। কেনেকৈনো শংখ বাজিব? কেনেকৈনো পাপ কাট যাব? শ্ৰীকৃষ্ণই ক'লে শংখ বজোৱাজন ইয়াৰ মাজত অহা নাই, তেওঁ নাই এই সকলৰ মাজত। তেতিয়া যুধিষ্ঠিৰে ক'লে যে হে ভগৱান, ইমানবোৰ ঋষি মহৰ্ষি বহি আছে, বশিষ্ঠ মুনিৰ দৰে ব্ৰাহ্মণ বহি আছে, ইমানবোৰ পুণ্যাত্মা, কাৰণ তেওঁলোকক বহুত মহান বুলি ভাবিছিল। আৰু 12 কোটি ঋষি ব্ৰাহ্মণ বহি আছিল, এওঁলোকৰ দ্বাৰাও কি শংখ নাবাজিব? এওঁলোকতকৈ অন্য কোনো আন শ্ৰেষ্ঠ আত্মা আছে নেকি, ভাল আত্মা আছে নেকি? তেতিয়া ক'লে যে এনেকুৱা এজন সুদৰ্শন নামৰ চুপাচ আছে, বাল্মীকি পৰিয়ালত তেওঁৰ জন্ম, বাল্মীকিৰ ঘৰত। আৰু তেওঁ সৎ সাধনা কৰে, তেওঁ সৎগুৰুৰ শিষ্য। সৎগুৰু যি তত্ত্বদৰ্শী সন্ত হয়। যেতিয়া তেওঁক মাতিবলৈ গ'ল আৰু সেইফালে যাক আমন্ত্ৰণ দিয়াৰ ডিউটি দিয়া হৈছিলে ভীমক, আৰু ভীম গৈছিল ক'লৈ? সুদৰ্শন দেৱৰ কাষলৈ। আৰু সুদৰ্শন দেৱ কোন আছিল? পৰমেশ্বৰ কবিৰ দেৱ, সেই পূৰ্ণ ব্ৰহ্ম, নিজৰ লীলা অনুসৰি প্ৰত্যেক যুগতে আহে আৰু এনেকুৱা জীৱন জীয়াই। সেই সময়ত পৰমাত্মা কৰুণাময় নামেৰে আহিছিল, যেনেকৈ কলি যুগত তেওঁ কবিৰ নামেৰে আহিছিল, একেদৰে দ্বাপৰত তেওঁ কৰুণাময় নামেৰে আহিছিল। স্বয়ং এজন বাল্মীকিৰ ঘৰত তেওঁ সুশৰীৰে আহিছিল, বালক ৰূপ ধাৰণ কৰি। বাল্মীকি দম্পতীয়ে তেওঁক উঠাই লৈ গৈছিল আৰু তেওঁ বাল্মীক নামেৰে প্ৰসিদ্ধ হৈছিল। আৰু সেই বাল্মীক ৰূপতে এজন সমুদায়ত এজন আৰু সুদৰ্শন নামেৰে ব্যক্তি আছিল, তেওঁ পৰমাত্মা কবিৰ দেৱৰ শিষ্য আছিল আৰু সেইকাৰণে তেওঁ ভক্তিৰে যুক্ত আছিল। গতিকে যেতিয়া ভীম গ'ল সুদৰ্শন দেৱৰ ওচৰলৈ যে হে মহাত্মা ভগত, আপুনি আমাৰ যজ্ঞলৈ আহিব, মই যুধিষ্ঠিৰ ৰজাৰ ভাই ভীমসেন মোৰ নাম, আমি এখন যজ্ঞ পাতিছোঁ, ধাৰ্মিক ভোজ পাতিছোঁ, আপুনি নিশ্চয় আহিব। সুদৰ্শন দেৱে ক'লে যে ভীম, তোমালোকৰ অন্ন যিয়ে খাব সি চিধা নৰকলৈ যাব, তোমালোকতো মহা অপৰাধী, তোমালোকে বহুত অত্যাচাৰ কৰিছা। এনেকুৱা যিসকল বিধৱা আছিল, তেওঁলোকৰ যি স্বামীসকল মৰিছিলে, তেওঁলোকৰ চকু পানীয়ে শুকোৱা নাই। সন্তানে কান্দি কান্দি নিজৰ মাকক সুধিছে যে আমাৰ দেউতা কেতিয়া আহিব মা?
দেউতাক এতিয়া আহি পাব, মাকে ফুচলাই আছিল যে পুত্ৰ তেওঁ যুদ্ধলৈ গৈছে, আহিবই। আৰু তোমালোকে আনন্দ ভোগ কৰি আছা, তোমালোক সুখীও হ'বা, তোমালোকে সুখৰ অপেক্ষা কৰা, তোমালোকতো নৰকৰ নিবাসী হ'বা, নৰকৰ। এতিয়া ৰজাক যদি এনে কথা কোনোবাই কয় সহ্য কৰিব নোৱাৰে, তেতিয়া ভীমে ক'লে যে বেছি কথা নকবা, মোৰ কথাটো শুনা। অনৰ্থক কথা কোৱাৰ কোনো আৱশ্যকতা নাই, এনেকুৱা দুকোপ মাৰিম নহয়। মইতো ভাইসকল আৰু শ্ৰীকৃষ্ণ তেওঁলোকক মই সন্মান কৰোঁ, নহ'লেতো তোমাৰ এতিয়াই মই মুখ ভাঙি দিলোঁ হয়। আহিলে আহিবা, নহ'লে নাই। বেছি কথা নকবা, সত্যতা শুনিবই নোৱাৰে যাৰ ওচৰত অলপ হ'লেও প্ৰভুত্ব থাকে। এতিয়া সেই যুধিষ্ঠিৰে সুধিলে যে ভগৱান কোন এনেকুৱা আছে যি শংখ বজাব? শ্ৰীকৃষ্ণই ক'লে যে এনেকুৱা এজন কাশীত দিল্লীৰ ফালে এজন সুদৰ্শন নামৰ আছে, সুপথ বাল্মীকি ঘৰত জন্ম। তেওঁক তুমি আমন্ত্ৰণ কৰা নাই, তেওঁতো ভক্ত আছিল। যুধিষ্ঠিৰে ক'লে যে ভীম হেনো এই সেৱাত লগাইছিলোঁ, সেইফালে আমন্ত্ৰণ দিয়াৰ বাবে, নিমন্ত্ৰণ দিয়াৰ বাবে, ইনভিটেশ্যন মানে নিমন্ত্ৰণ দিবলৈ তেওঁৱে কৈছিল, তেওঁক মাতি পঠিয়ালে। ভীমসেনক শ্ৰীকৃষ্ণই সুধিলে যে আপুনি তালৈ গৈছিল নে? এজন সুদৰ্শন নামৰ মহাত্মা ভগত আছে, তেওঁক আপুনি নিমন্ত্ৰণ দিছিলে নে নাই? যদি নিমন্ত্ৰণ দিছিলে তেওঁ কি কাৰণত অহা নাই? তেতিয়া ভীমে ক'লে ভগৱান আমন্ত্ৰণটো মই তেওঁক দিছিলোঁ, কিন্তু তেওঁতো বহুত অকৰা মানুহ হয়, তেওঁ যি টি কৈ আছিল। শ্ৰীকৃষ্ণই ক'লে যে ভাই তুমি আমাকতো এই কথা ক'ব লাগিছিল যে এনেকুৱা সমস্যা হৈছে, আমি কিবা এটা সমাধান উলিয়ালোঁ হয়, বিচাৰিলোঁ হয়। কি কৈছিলে তেওঁ? যে এনেকৈ কৰিছিল। তুমি কি ক'লা? শ্ৰীকৃষ্ণই সুধিলে তুমি মোক সকলো কোৱা, কি কৈছিলে তেওঁ? ভীমে ক'লে যে তেওঁ কৈছিলে আমি নৰকলৈ যাম হেনো, আৰু আমাৰ অন্নবোৰ যিয়ে খাব তেওঁ চিধা নৰকলৈ যাব। তোমালোকে ইমান অপৰাধ কৰিছা, তোমালোক নৰকলৈ যাবা, মহা অপৰাধী হয়। আৰু সুদৰ্শন দেৱে কৈছিলে যে যদি মই তোমালোকৰ যজ্ঞলৈ যাব লাগে তেন্তে মোক এনেকুৱা 100 যজ্ঞৰ পুণ্য মোক সংকল্প কৰা, মোক দিয়া, তেতিয়া মই তোমালোকৰ সেই পাপৰ অন্ন খাম। আৰু মই তেওঁক ক'লোঁ যে আমিতো এই দ্বিতীয়টো যজ্ঞহে কৰিছোঁ। প্ৰথম যজ্ঞটো কৰিছিলোঁ যেতিয়া ভাইয়ে সিংহাসনত বহিছিল, আৰু দ্বিতীয়টো এতিয়া কৰিব ধৰিছোঁ। এতিয়া যুধিষ্ঠিৰেতো প্ৰথমতে কৈছিল যে সেই সিংহাসনত নবহো মই, তেওঁ তেনেকৈ কৈ আছিলে, কিন্তু শ্ৰীকৃষ্ণই তেওঁক এটা সৰু যজ্ঞ কৰি বহুৱাই দিলে। তেতিয়া ক'বলৈ ধৰিলে আমি ক'ৰ পৰানো আপোনাক 100 যজ্ঞৰ ফল দিব পাৰিম? আৰু তাৰ উপৰি তেওঁ এনেকুৱা কথাও কৈ দিলে। শ্ৰীকৃষ্ণই জানিছিলে যে ভীমটো পালোৱানৰ দৰে মানুহ, নাজানো সেই ভক্তজনক তেওঁ কি কৈ আহিছে। শ্ৰীকৃষ্ণই সুধিলে যে আপুনি কি ক'লে, সত্যকৈ ক'ব। এতিয়া ভীমসেনে ক'লে যে মই তেওঁক কৈছিলোঁ বেছি কথা নক'বলৈ, নহ'লে মুখ ভাঙি দিম, যদি আহিব মন আছে আহক, নহ'লে নাহিব। শ্ৰীকৃষ্ণ আৰু ভাই যুধিষ্ঠিৰৰ কথা ভাবিহে নহ'লে এতিয়া অৱস্থা বেয়া কৰি দিলোঁ হয়। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে আৰে ভাল মানুহ, কেতিয়াবা নিজৰ মগজু প্ৰয়োগ কৰিবা, সকলো ঠাইতে অহংকাৰ প্ৰয়োগ নকৰিবা। তেওঁক বাল্মীক বুলিহে দেখিছা তুমি, কিন্তু সেই বাল্মীকৰ এডাল চুলিৰ সমানো এই তিনিও লোক নহয়। তুমি আমাক ক'ব লাগিছিলে, আৰু সন্তক এনেকুৱা অপশব্দ কোৱাৰ বাবে তুমি দুগুণ পাপী হৈ গ'লা। এতিয়া আমাৰ লগত গৈ তেওঁৰ চৰণ চুই মূৰ দোওৱা, ক্ষমা খুজিবা মূৰ্খ, তুমি গোটেই খেলি মেলি কৰি দিলা। ৰথ সাজু কৰিলে পঞ্চপাণ্ডৱ আৰু লগতে শ্ৰীকৃষ্ণ তাত উপস্থিত হ'লগৈ এটা যোজন, অৰ্থাৎ 1 যোজন মানে 12 কিলোমিটাৰ দূৰত্ব। 1 যোজন দূৰত ৰথ ৰখালে আৰু 6 জনে খোজকাঢ়ি গৈ থাকিল, পিছে পিছে খুৰাৰ ৰথ আহি থাকিল। ইফালে কি হ'ল যে সুদৰ্শনে নিজৰ গুৰুদেৱ কৰুণাময় অৰ্থাৎ কবিৰদেৱক ক'লে যে ভগৱান এনেকুৱা যুধিষ্ঠিৰৰ ভাই আহিছিল, ভীমসেন, আৰু তেওঁলোকে কিবা যজ্ঞ পাতিছে ভগৱান, আৰু মই তেওঁক তালৈ যোৱাৰ বাবে মানা কৰি দিলোঁ। তেতিয়া ভগৱান কবিৰদেৱ অৰ্থাৎ পৰমাত্মাই ক'বলৈ ধৰিলে যে সুপজ
সুদৰ্শন তেওঁলোকৰ যজ্ঞ সম্পূৰ্ণ হোৱা নাই, শংখ বজা নাই, তুমি গ'লেহে সেয়া হ'ব। তেওঁলোক আকৌ আহিব, ইয়ালৈ আহিয়ে তোমাক কাকতি মিনতি কৰিব। এতিয়া সুদৰ্শনে ভাবিলে যে ইহঁতে আকৌ আহি মোৰ কামুৰিব মোৰ, আৰু তেওঁলোকে ইমান পাপৰ ভোজন বনাই ৰাখিছে, যদি মই খাওঁ মোৰতো কৰ্ম নষ্ট হ'ব। তেওঁ কি কৰিলে, তেওঁ তাৰ পৰা ওলাই গুচি গ'ল। তেওঁ নিজৰ কুটিৰ এৰি, ঘৰ এৰি বহুত দূৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে। 15-20 দিনৰ বাবে ওলাই গ'ল। এতিয়া পৰমাত্মাই কয় নিজৰ ভক্তৰ সন্মান। परमात्मा रखता है, कहते मेरा भगत पे छोड़ी हुई तुम्हारा नाम न लेवे कोई। এতিয়া নিজ ভগতৰ ৰূপ ধৰি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ ব্ৰহ্মই বহিল গৈ সেই সুদৰ্শনৰ কুটিৰত গৈ। পঞ্চ পাণ্ডৱ আহিল, শ্ৰীকৃষ্ণই দেখিলে সন্মুখত বহি আছে তেওঁ। কাৰণ যেতিয়া ভক্তি কিছু বাঢ়ি যায়, তেওঁৰ দিব্য দৃষ্টিয়ে কাম কৰা আৰম্ভ কৰে। শ্ৰীকৃষ্ণৰ সন্মুখত দেখিলে যে পৰম পিতা বহি আছে, শৰণত দণ্ডৱত প্ৰণাম কৰিলে, আৰুনো কি একেবাৰে আত্মা উৎফুল্লিত হৈ গ'ল। যেতিয়া শ্ৰীকৃষ্ণই প্ৰণাম কৰিলে, পঞ্চ পাণ্ডৱেও লগতে কৰিলে। এতিয়া সিহঁতনো কোন খেতিৰ মূলা, শ্ৰীকৃষ্ণই যিহেতু প্ৰণাম কৰিলে, সেই পালোৱানেও কৰিব লগা হ'ল ভীমে। এতিয়া পৰমাত্মাইতো এয়াই বিচাৰিছিলে, কাৰণ সেইদিনা তেওঁৰ ভগতক বেয়াকৈ কৈ গৈছিলে, কিন্তু যদি ক্ষমা খোজে মই ক্ষমাও কৰি দিম বাৰু, দয়ালু বহুত, কাৰণ এই সকলো সন্তানটো তেওঁৰে হয়। গতিকে মালিকে সেইবাবে এই খেল খেলিলে। পাছোজনে দণ্ডৱত প্ৰণাম কৰিলে, থিয় হৈ শ্ৰীকৃষ্ণই হাতযোৰ কৰি ক'লে যে হে ভগৱান, এয়া ৰজা যুধিষ্ঠিৰ, তেওঁলোক সৰু ভাই, আৰু মই কৃষ্ণ হওঁ দ্বাৰকাৰ পৰা আহিছোঁ, আপোনাক নিমন্ত্ৰণ দিব আহিছে তেওঁলোকৰ যজ্ঞলৈ বলক ভগৱান। গতিকে পৰমাত্মাই ক'লে যে মই এই ভগতক কৈছিলোঁ সেইদিনা যে মোৰ এই কণ্ডিশ্যন পূৰ্ণ কৰা, কি কৈছিলোঁ যে 100 যজ্ঞৰ ফল মোক দিয়া, তেতিয়াহে যজ্ঞলৈ যাওঁ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে হে প্ৰভু, आपकी वाणी है संत मिलन को चालिए तजमाया अभिमान, और जो जो कदम आगे रखे ओ हे यज्ञ समान। পুণ্যাত্মাসকলে আপোনালোকৰ বাবে এই ফৰ্মুলা, যদি আপোনালোক সৎসংগলৈ আহে, লাগে কোনোবা ধনীয়ে হওক, লাগে কোনোবা উচ্চপদস্থ ব্যক্তি হওক, ভগৱানৰ পদূলিলৈ ভিক্ষাৰী হৈ আহে, এই অভিমান থাকিব নালাগে। তেতিয়া পৰমাত্মাই কয়, যদি এনেকুৱা স্থিতি, এনেকুৱা ভাৱেৰে ঘৰৰ পৰা ওলাই আহিলা হয়, আৰু ইয়ালৈকে যিমান খোজ হ'ল তোমালোকৰ, এটা খোজ 100 অশ্বমেধ যজ্ঞৰ তুল্য পুণ্যদায়ক হ'ল হয়। ভাবি লোৱা, পৰমাত্মাৰ বাণী ভুল হ'ব নোৱাৰে, সম্পূৰ্ণ সত্য। संत मिलन को चलियो तजमाया अभिमान, और जो जो कदम आगे रखे ओ हे यज्ञ समान। যদি এটা খোজো ইয়াত দিয়া সত্য ভাৱেৰে, বিনম্ৰ ভাৱেৰে, দাস হৈ, অধীন হৈ, যেনেকৈ কোনো ভয়ংকৰ ৰোগীয়ে হওক, যি ব্যক্তি সেই নগৰৰ ডক্তৰে পৰামৰ্শ দিয়ে যে আপুনি যাওক PGI বা অল ইণ্ডিয়া ইনষ্টিটিউট দিল্লীলৈ বা আন কোনো ভাল হস্পিটেলত, আপুনি পৰীক্ষা কৰাওক আৰু তাত চিকিৎসা কৰাওক, আমাৰ দ্বাৰা নহ'ব, তেতিয়া সেই ব্যক্তিজনটো বৰ চিন্তাত পৰে। এতিয়া নাজানো কি ৰিপৰ্ট আহে, নাজানো হে ভগৱান কেনেকুৱা বা বেমাৰ হয়। গতিকে সেই সময়ত তেওঁ যিমানেই উচ্চ পদত নাথাকক বা যিমানেই ধনী হওক, তাত ধন তেওঁ নেদেখে, নিজৰ প্ৰাণহে দেখে। আকৌ তেওঁ যায় হস্পিটেললৈ, ডক্তৰে কয় যে শুই দিয়ক, ডাক্তৰে নাভাবে যে তুমি ৰজা নে প্ৰজা নে শেঠ নে কিবা, শুই দিয়ে বিচনাত, এনেকে কয় যে যোৱা তাত গৈ পৰীক্ষা কৰি আনা। তেওঁলোকে সেই প্ৰেছক্ৰিপশ্যন লৈ আকৌ সেই তালৈকেই গুচি যায়। গতিকে এই প্ৰকাৰে আপোনালোক যেতিয়া ইয়ালৈ আহে, ইয়াত কোনো প্ৰকাৰৰ খেলি মেলি যাতে আপোনালোকৰ দৰে নহয়, লাগে ধনীয়ে হওক বা কোনো দুখীয়াই হওক বা পইচা থাকক, ইয়ালৈ দাস হৈ আহক। গতিকে এই ভাৱেৰে আপোনালোকে দৰ্শনৰ বাবে আহে, দাস ভাৱেৰে, তেওঁ আপোনালোকক এক খোজতে 100 যজ্ঞৰ সমান পুণ্য দিব। संत मिलन को चालियो तजमाया अभिमानी, जो जो कदम आगे रखे हे यज्ञ समान।
এটা খোজ এক যজ্ঞৰ তুল্য, আৰু এটা যজ্ঞত কিমান খৰচ, য'ত 33 কোটি দেৱতা, 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণ, 56 কোটি যাদৱ, 9,84 সিদ্ধ আৰু বাকী যিমান সাধাৰণ জীৱে নাজানো কিমান ভোজন খাই আছিল। তেনেকৈ এক যজ্ঞৰ এটা মোটা ফৰ্মুলাৰ কথা কওঁ পুৰাণৰ, যে এক যজ্ঞ যি হয় তাত 100 মোন ঘিউ দিয়া হয়, দেশী ঘিউ। এতিয়াহে ইংৰাজী আহিল, আগতেতো ইংৰাজী বস্তু নাছিলে, ডালডা ইত্যাদি বনস্পতি। গতিকে 100 মোন ঘিউ গৰু ম'হৰ প্ৰয়োগ হয়। 100 মোন, 1 মোনত 40 কিলো। গতিকে পুণ্যাত্মাসকল 40 কুইণ্টল হৈ গ'ল ঘি, প্ৰায় 40 কুইণ্টল। গতিকে এনেকৈ তাৰ পৰা যজ্ঞও হ'ল, তাতে আকৌ এই ভোজ আদিও বনায়। গতিকে 100 মোন ঘিউৰ পৰা ধৰি লওক 2 মোন, 1 মোন ওলালে যজ্ঞৰ বাবে। গতিকে 99 মোন থাকি গ'ল। 99 মোন ঘিউ যদি তাতে প্ৰয়োগ হয়, গতিকে অন্য সামগ্ৰী কিমান লাগিব ভাবি লওক। গতিকে ইমান খৰচ সেই যজ্ঞত হয়, আৰু সেই যজ্ঞৰ ফল আপোনালোকৰ এই ভাৱেৰে ইয়ালৈ অহা সকলক কোৱা হয়, তজমায়া আবিমান আৰু য'ত কদম আগে ৰাখে অ হে এক সবাল। শ্ৰীকৃষ্ণই কৈছে যে আপোনাৰ বাণীয়া, কাৰণ চাৰিও যুগত পৰমাত্মাই কৈছে যে चारों युग में संत पुकारे को कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग जुगता ढेल रे। পৰমাত্মাই কৈছে যে চাৰিও যুগতে মই মাত দিছো সত্য জ্ঞানৰ। চাৰিও যুগতে পৰমাত্মাই নিজৰ বাণী কৈ থৈছে। শ্ৰীকৃষ্ণই কৈছে যে প্ৰভু আপোনাৰে আদেশ, আপোনাৰে বচন, আপোনাৰ অমৃত বাণীতেই লিখা আছে। আমি এই পঞ্চ পাণ্ডৱী ৰজা হয়, আৰু মই দ্বাৰকাধীশ হওঁ। আপুনি অন্তৰ্যামী হয়, চাই লওক আমাৰ হৃদয়ত কাৰোবাৰ অকণমানো। কাৰণ শ্ৰীকৃষ্ণদেৱো এনেও শতগুণী আছিল, গতিকে সাধু সন্তসকলৰ এনেও আদৰ সৎকাৰ বেছিকৈ কৰিছিল। অলপ যদি অহংকাৰ আছিল পাণ্ডৱসকলৰ আছিল, কাৰণ নতুনকৈ ৰজা হৈছিল ভীমসেন। সেইদিনাখন তেওঁলোকে বুজি পালে যে এওঁৰ পিনেতো আমাৰ যজ্ঞ সম্পূৰ্ণ নহয়। যজ্ঞ সম্পূৰ্ণ নহ'লে আজি যেনেকৈ যুধিষ্ঠিৰে কষ্ট পাই আছে, কাৰণ তেওঁৰ মাজত প্ৰেত ভৰাই দিয়া হৈছিলে, আৰু তেওঁলোকক কৈ দিয়া হৈছিলে যে যুধিষ্ঠিৰৰ পিছত আকৌ 2য় নম্বৰ পালে আহিব, আকৌ 3য়জনৰ আহিব, তোমালোক সকলো এনেকৈয়ে মৰিবা। ইফালে তেওঁলোকৰ একো বিকল্প নাছিল, বিবশ হৈ আছিল। তাত সকলো মানুহে তেওঁলোকৰ ওপৰত হাঁহিছিল যে এওঁলোকৰ যজ্ঞ সম্পূৰ্ণ হোৱা নাই। গতিকে তেওঁলোকে হাতযোৰ কৰি ক'লে, পৰ্বতদিগাৰ আমাৰ যজ্ঞলৈ গোলক দাতা। আৰু ভীমসেনক ক'লে যে এই মহাপুৰুষজনৰ সন্মুখত তুমি ক্ষমা খোজা। তেতিয়া ভীমসেনেও ক'লে যে প্ৰভু মোক ক্ষমা কৰক, মই যি কৈছিলোঁ ক্ষমা কৰক, মই অজানিতে মূৰ্খামি বহুত কিছু কৈ দিলোঁ আপোনাক। তেতিয়া পৰমাত্মা প্ৰসন্ন হ'ল যে সাধুবোৰ ভোকাতৰ ভক্তি হ'বৰ বাবে ধনৰ নহয়, আৰু তেওঁলোকক ইয়াৰ যোগ্য কৰিব খুজিছিল যে নিজৰ কৃপা যাতে তেওঁলোকক কৰিব পাৰে। যেতিয়ালৈকে অহংকাৰ থাকে, যিবোৰ ভগৱানে লাভ নিদিয়ে, তেওঁলোকৰ অহংকাৰক নাশ কৰি তাৰপিছত তেওঁলোকক লাভ দিবলৈ গৈছিল। যেতিয়া ভগৱান গ'ল, শ্ৰীকৃষ্ণই ক'লে যে দ্ৰৌপদী ভালকৈ ভোজন বনোৱা, এই মহাত্মাই ভোজন খালেহে আমাৰ শংখ বাজিব আৰু যজ্ঞ পূৰণ হ'ব। এতিয়া পৰমাত্মা কি বেশভূষাত আছিল, যেনেকৈ এতিয়া বৰ্তমান আমাৰ এই ভাৰতবৰ্ষত এই ধৰণৰ চাফা কাপোৰ পিন্ধা আৰম্ভ কৰিছে, নহ'লেতো আগতে লেতেৰা ভাঁজ লগা কাপোৰ আৰু দীঘল দীঘল দাড়ি, মূৰৰ চুলিও দীঘল, অলপ অলপ দাড়িটো সকলোৱে ৰাখিছিল, সৰু লেংটি মাৰি আঁঠুলৈকে ধুতি, চিগা চেণ্ডেল, একেবাৰে চিম্পল বেশভূষাত আছিলে। আৰু আহি বহি গ'ল, তাত বহি আছিল সেই মণ্ডলেশ্বৰ, সেই ঋষি ব্ৰাহ্মণ, একেবাৰে এনেকৈ গা পা ধুই 3বাৰ ত্ৰিকাল স্নান কৰাসকল, আৰু আসন লগাই থোৱা আছিল সকলোৰে বেলেগ বেলেগকৈ। আৰু পৰমাত্মাৰ আসন শ্ৰীকৃষ্ণ নিজৰ হাতেৰে পাৰিলে, কাৰণ তেওঁতো শতগুণী ভগৱান আছিল। নিজৰ মিত্ৰ সুদাম আৰু ভৰি ধুই দিছিল তেওঁ, আৰু তেওঁক নিজৰ সিংহাসনত বহুৱাই দিছিল, আৰু নিজে তলত বহিছিল। তেওঁ সেই টাইপৰে মহাপুৰুষ। আৰু সেই নকলিসকল আসনত এনেকৈ বহিছিল ভেম কৰি সকলো ঋষি মহৰ্ষি, 33 কোটি দেৱতা, 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণো। আৰু এই পৰমাত্মা গ'ল চিম্পুল বেশভূষাত। যেতিয়া পৰমেশ্বৰ তাত প্ৰকট হ'ল,
গৈ পালে সেই ভিৰৰ মাজত সকলোৱে চাই থাকিল আৰু কৈ আছিল এওঁ সম্পূৰ্ণ কৰিব এওঁলোকৰ যজ্ঞ। সেই মণ্ডলেশ্বৰসকলে কৈ আছিল আৰে এওঁলোকৰ পাপেইটো বেছি আছে, নিজৰ পাপটো ভুগিবই লাগে, ক্ষমা কৰিব নোৱাৰে নহয়। তেওঁলোকৰ এইখিনি থিয়ৰি আছিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে দ্ৰৌপদী ভোজন বনোৱা। যেতিয়া মহাত্মাই ভোজন খাব আমাৰ শংখ তেতিয়াহে বাজিব। তেতিয়া দ্ৰৌপদীয়ে ভাবি চিন্তি নিজৰ হাতেৰে ভোজন বনালে, কাৰণ যাতে চাকৰণীয়ে ভোজন বেয়াকৈ বনালে সাধু সন্তজন অসন্তুষ্ট হৈ নাযাওঁ, এওঁৰ দ্বাৰাহে কাম হ'ব, বাকীসকলৰ কামেই নাই। নিজ হাতেৰে ৰুটি বনালে। আগতেতো চুলাত বনাইছিলে ৰুটি, এই গেছ চিলিণ্ডাৰ নাছিলে। সকলো ধৰণৰ যেনে পায়স আদি বনালে, হালোৱা বেলেগকৈ, বহু প্ৰকাৰৰ চব্জি বনালে, কাজু কিচমিচৰো চব্জি বনালে, আৰু বহুত ভাল পকৰি কচৰি দৈ গাখীৰ হালোৱা পুৰি সকলো বনাই আৰু থালিত ৰাখি সেই মহাত্মাৰ সন্মুখত ৰাখিলে। এতিয়া পৰমাত্মাটো মালিক হয়। তেওঁ কি কৰিলে, সেই বাতিৰ পৰা অলপ অলপ সকলো আহাৰ উলিয়ালে, সকলোৰে পৰা ভোজন উলিয়াই ল'লে। অলপ দালি ল'লে, চব্জি ল'লে, থালিখনত হালোৱা ল'লে, কচৰি দৈ পকৰি, আৰু সেইবোৰ এনেকৈ কৰি খিচাৰি বনাবলৈ ধৰিলে। এতিয়া দ্ৰৌপদীয়ে এনেকৈ ভাবিছিল যে মই ভোজন এনেকুৱা সোৱাদৰ বনাম যে এই ঘাঁহ বন খোৱা ব্যক্তিয়ে আজি এই ভোজন খাই আঙুলি চকি থাকি যাব, আৰু মোৰ 100 জেগাত প্ৰশংসা কৰিব যে দ্ৰৌপদীয়ে ভাল ভোজন বনাইছে। আৰু আমাৰ এই ভনীসকলৰ এক বিশেষ দৃষ্টিকোণ থাকে, যেতিয়াই কোনো অতিথি আহে তেওঁলোকে বহুত ভালদৰে ধুনীয়াকৈ ভাল ভোজন বনাবলৈ প্ৰযত্ন কৰে, যাতে এই খোৱাজনে মোৰ ভোজনৰ কথা আনৰ সন্মুখত গৈ এনেকৈ নকওঁ যে তেওঁ এনেকুৱা চব্জি বনাইছে, একো বনাবলৈ নাজানে। অৰ্থাৎ এই দৃষ্টিকোণেৰেও দ্ৰৌপদীয়ে নিজৰ সম্পূৰ্ণ চিন্তা শক্তিৰে ভালকৈ ভোজন ৰান্ধিছিল। এতিয়া দ্ৰৌপদীৰ আশাৰ বিপৰীতে কাম হ'ল। দ্ৰৌপদীয়েতো ভাবি আছিল যে এওঁ এনেকৈ ক'ব যে অ' বৰ সোৱাদৰ ভোজন বনাইছা, কোনে বনাইছা এনেকৈ সুধিব। কিন্তু যেতিয়া পৰমাত্মাই সকলোবোৰ একলগ কৰিলে, তেতিয়া দ্ৰৌপদীৰ মনত বৰ বেয়াকৈ কুবিচাৰ আহিল মহাপুৰুষৰ প্ৰতি, ভগৱানৰ প্ৰতি। তেওঁ মনতে কি ভাবি ল'লে যে এওঁতো ক্ষুদ্ৰ হৈ থাকিব, এওঁতো খাবও নাজানে, মই 1 ঘণ্টা চকু বেয়া কৰিলোঁ থোৱাত, খৰিৰে জুই ধৰি এওঁতো সকলো কষ্টই নষ্ট কৰি দিলে, এওঁতো খাবও নাজানে, কিহৰ শংখ বজাব। মনতে এনেকৈ ভাবি খং কৰিলে। এতিয়া পৰমাত্মাই কি কৰিলে, এই যে মিলাই লৈছিল সকলোখিনি, তাৰ পৰা এগৰা খালে, আৰু সেই দূৰত থোৱা শংখটোৱে নিজে নিজে শব্দ কৰিব ধৰিলে। এবাৰ বাজি বন্ধ হৈ গ'ল। আকৌ পৰমাত্মাই দ্বিতীয় গৰা খালে, আকৌ শব্দ হ'ল, বন্ধ হৈ গ'ল। তৃতীয় গৰা খালে, 5 বাৰতহে যিমান ভোজন তাত দিয়া হৈছিলে সেই থালিখনত সেয়া 5 বাৰত সম্পূৰ্ণ কৰিলে, আৰু 5 বাৰে সেই শংখই মাত দিলে, আকৌ বন্ধ হ'ল। এতিয়া যুধিষ্ঠিৰে ক'লে যে ভগৱান আপুনি বহুত দয়া কৰিলে, শংখ বাজিল। শ্ৰীকৃষ্ণই ক'লে যে নহ'ব, যে শংখ নিশ্চয় বাজিল, কিন্তু ইয়াৰে কাম নচলিব, ইয়াতো বাজি ৰ'ব নালাগিছিল, কেইবা ঘণ্টালৈ অখণ্ডভাৱে বাজিব লাগিছিল, তেতিয়াহে তোমালোকৰ যজ্ঞ সফল হ'ব। তেতিয়া যুধিষ্ঠিৰে ক'লে যে ভগৱান এতিয়া কাক মাতিব। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে যুধিষ্ঠিৰ, এই মহাত্মাৰ সমান এই পৃথিৱীত কোনো মহাপুৰুষ নাই, আৰু এওঁ বাল্মীক নহয়। বাল্মীকৰ অৰ্থ তুমি যি দৃষ্টিকোণেৰে ভাবি আছা নহয়, সেয়া নহয়। এওঁৰ এডাল চুলিৰ সমানো এই 3 লোক নহয়। শ্ৰীকৃষ্ণই কৈছিল যে যুধিষ্ঠিৰ, वो कहते हैं सतगुरु के दरबार में कमी का एक ही ना अनसामोद नहीं पावता तेरी चूक चाकरी में। আমাৰ কামত নিশ্চয় কিবা ত্ৰুটি আছিল। দ্ৰৌপদী সুধিলে ভনী সঁচাকৈ কোৱা, কাৰণ শ্ৰীকৃষ্ণও চাই আছিলে, আৰু দ্ৰৌপদীকো চাই আছিল যে তেওঁ মাজে মাজে নাক কোচাই আছিলে, কপাল কোচ খাই আছিল। সুধিলে ভনী সঁচাকৈ ক'বা, মহাত্মাই ভোজন কৰি থকা সময়ত তোমাৰ মনত কি প্ৰদূষণ হৈছিল? আজি এই মহাত্মাইহে শংখ বজাব দ্ৰৌপদী, এই পৃথিৱীত আৰু আন কোনো নাই, কিন্তু তুমিতো আজি সকলো বেয়া কৰিলা।
তেতিয়া দ্ৰৌপদীয়ে ক'লে যে ভগৱান সঁচাকৈ মোৰ মনত বহুত বেয়া ভাৱ আহিছিল যে মই সেই জুহালত এঘণ্টা মোৰ চকু বেয়া কৰিলোঁ, ফু কৰি জুই জ্বলাই আৰু ভাল ভাল খাদ্য বনালোঁ। কিন্তু এই মহাত্মাই যেতিয়া একলগ কৰিলে মোৰ মনলৈ আহিল এওঁ ক্ষুদ্ৰ হৈ থাকিব, এওঁতো খাবলৈও নাজানে কেনেকৈ খায়, এওঁনো কিহৰ শংখ বজাব। মোৰ মনলৈ বেয়া ভাৱ আহিছিল। শ্ৰীকৃষ্ণই ক'লে, ভনী এওঁ মহাত্মা, আপুনি ভজন বনালে, তুমি যি শ্ৰদ্ধাৰে বনাবা তোমাৰ একাউণ্টত সেয়া সোমাই যাব, কিন্তু তুমি এয়া হেৰুৱালা মনত বেয়া ভাৱ উৎপন্ন কৰি। তুমি এনেকৈ ভাবি খাবলৈ দিছা, কেনেকৈনো খাব? আৰু নিজকে তুমি ডাঙৰ বুলি ভাবিলা, মহাত্মাক দুখন ৰুটি খুৱাই। এওঁ যেতিয়া ভোজন কৰিব তাৰপিছত তুমি যি ফল পাবা সেয়াটো গণনাও কৰিব নোৱাৰি। তুমি কিছু হালোৱা পুৰি বনাই মহাত্মাৰ পৰা মূল্য ল'ব বিচাৰিছা, মূৰ্খ। তোমাৰ ওপৰত দয়া কৰিছে, সেইবাবে ইয়ালৈ আহি তেওঁ তোমাৰ ভোজন খাইছে। আৰু তুমিতো অভিমানহে কৰিলা পুত্ৰী, তুমি অভিমান কৰিলা। ক'লে মোৰ অভিমান হৈছিল। গতিকে তোমাৰ মনৰ এই অভিমান, যি অহংকাৰ আহিছে তোমাৰ মনত, এই অহংকাৰ ভাঙিবলৈ শংখ নবজালে তেওঁ। এতিয়া কি কৰিম ভগৱান? তেওঁৰ চৰণ ধুই পান কৰা, ধূলি লাগি থকা চৰণ এনেকৈ চৰিয়াত ৰাখি আৰু এঘটি পানী আনি নিজ হাতেৰে থোৱালে। সেই পানীখিনি আকৌ ঘটিত ভৰাই দ্ৰৌপদীয়ে যেতিয়া আধা পান কৰিলে, তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে ভনী আধা মোকো দিয়া। এনেকুৱা মহাপুৰুষৰ শৰণ পানী মই কেতিয়া পাম নাজানো। আধা শ্ৰীকৃষ্ণই পান কৰিলে, আধা দ্ৰৌপদীয়ে। তেতিয়া পৰমাত্মাই আশীৰ্বাদ দিলে আৰু সেই শংখ অখণ্ড বাজি উঠিল। বহু দেৰিলৈকে বাজি থাকিল আৰু সেয়া বাজি থকাৰ পিছত কি হ'ল, সমগ্ৰ পৃথিৱী মনোৰম হৈ পৰিল, বসন্ত দৰে ঋতু হৈ গ'ল। ফুলৰ গছবোৰ ফুলেৰে পৰিপূৰ্ণ হৈ উঠিল, ফলৰ গছবোৰ ফলেৰে পৰিপূৰ্ণ হৈ উঠিল। সমগ্ৰ পৃথিৱীতে মালিকে কিছু সময়ৰ বাবে বহুত ভাল ধৰণে মনোহৰ দৃশ্যময় কৰি তুলিলে আৰু তেতিয়া তেওঁলোকৰ যজ্ঞ সম্পন্ন হ'ল। গতিকে পুণ্যাত্মাসকল কি কয় যে 33 करोड़ यज्ञ में आए सहस 88 सारे। 33 करोड़ यज्ञ में आए सहस 88 सारे। 12 कोटि वेद के वक्ता वहाँ सुपच का शंख बजारे। बन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। এতিয়া যুধিষ্ঠিৰ আৰু কৃষ্ণই তেওঁলোক যেতিয়া ৰজা আছিল তেতিয়া তেওঁলোকে নিজৰ বেটাৰী ডিচাৰ্জ কৰি আছিল। কিন্তু সেই বাল্মীক এখন গৰীব ঘৰত জন্মা, খুব যে নিজৰ বেটাৰী চাৰ্জ কৰি আছিল সেই ৰজাসকলতকৈ, যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে সহ্য কৰি সিদ্ধিপ্ৰাপ্ত কৰি বহি আছিল। ঋষি মহৰ্ষি মণ্ডলেশ্বৰ আৰু দেৱতাসকলৰ নিজৰ ভক্তি কৰি দেৱতা হৈ গ'ল, এতিয়া ডিচাৰ্জ কৰি আছে নিজৰ বেটাৰীক। কিন্তু এজন গৰীব ব্যক্তি, এজন জুপুৰিত থকাই নিজৰ বেটাৰী চাৰ্জ কৰি আছিল। তেওঁ ৰজাসকলতকৈও সমৰ্থ আছিল। গতিকে ইয়াত পৰমাত্মাৰ সেই বাণী স্পষ্ট হৈ যায় যে পৰমাত্মাৰ ভগতৰ সন্মুখত সম্পূৰ্ণ পৃথিৱীৰ ৰজাও তেওঁৰ সন্মুখত একোৱেই নহয়। গতিকে ইয়াত কি কয় যে 12 কৌটিহে বেদৰ বক্তা, ব্ৰাহ্মণো বহি আছিল বেদৰ, কোনোবা চতুৰ্বেদী, কোনোবা ত্ৰিবেদী, কোনো দ্বিবেদী বহি আছিলে তাত। তেওঁলোকৰ ওচৰত সৎভক্তি নাছিল। সৎভক্তি নকৰাজনেও নিজৰ জীৱন ব্যৰ্থ কৰি আছে। আৰু যিজনে সৎ সাধনা নকৰে তেওঁ যদি ৰজাও হৈ আছে, তেওঁৰ পৰা সেই সাংসাৰিক দৃষ্টিত দুখীয়াজনো তেওঁলোকতকৈ অসংখ্য গুণে ভাল হয়। পৰমাত্মাই কয় कबीर सब जग निर्धना धनवंता ना कोए। धनवंता सोए जानियो जिस पर राम नाम धन होए। बोलो सतगुरुदेव। बोलो सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी राम देवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय।
श्री क्रोथा धाम की जय, श्री बरवाला धाम की जय। सत साही गरीब नमो नमो सतपुरुष को नमस्कार गुरु की नहीं। सुर नर मुनि जन साधुआ संतों सर्वदी नहीं। सतगुरु साहेब संत सब दंडोतम प्रणाम। आगे पीछे बज हुए तिनको जा कुर्बान। निराकार निर्विषम काल जाल भयभंजनम निर्लेपम निज निर्गुणम अकल अनुबेशम धुनम सोहम सुरति समाप्तम सकल समाना निर्तलय। उज्ज्वल हीरंबर हरदमम बेपरवाह था है वार पार नहीं मध्यतम। ग्रीव जो सुमर सिद्ध होई गणनायक गलता ना करो अनुग्रह सोई पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा चरण कमल लो लाऊं आदंत करो सेवा। परम शक्ति संगीतम रिद्धिदाता सोई अवगत गुण अतीतम सत्पुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी तन मन अर्पण शेषम भक्ति मुक्ति भंडारी। स्वर नर मुनि जन ध्यावे ब्रह्मा विष्णु महेशा शेष शेष मुगावे पूजे आज गणेशा। इंद्र कुबेर सरीखा वरुण धर्म राजावे समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि आधारा ध्यावे शेष 88 उत्तरे बहु जल पारा कट है यम की फांसी। 33 कोटि आधारा ध्यावे शेष 88 उत्तरे बहु जल पारा कट है यम की फांसी। कर जोरूं विनती करूं धरूं चरण पर शीश। गुरु जी राम देवानंद जी महाराज जी ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बांधी नाम गुलाम। कुत्ता हूँ गुरुदेव का रामपाल दास का नाम। गले प्रेम की जेवड़ी जहाँ खेचो वहाँ जाऊं मैं। तो करो तो बावड़ू दूर दूर करो तो जाऊं। जो राखो तो ही रहूं जो देवो सुख। जय इब कै सतगुरु मिले सब दुख आखों रोए। चरणों ऊपर शीस धरूं कहूं जो करनी हो। कबीर साईं मिलेंगे पूछेंगे कुशलात। आदि अंत की सब कहूं अपने दिल की बात। गुरु जी तुम ना भूलियो चाहे लाख लोग मिल जाही। हमसे तुमको बहुत है तुमसे हमको नहीं। कबीर तुमरे भी सारे क्या बने मैं किसकी शरण में जाऊं। शिव वृंच मुनि नारदा तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए करत न मानी हारे। बावे बंदा बख्श दियो भावे गर्दन उतारो। अवगुण मेरे बाप जी बख्शो गरीब निवाज। जो मैं पूत कपूत हूँ बहुर पिता को लाज। मैं अपराधी जन्म का नख सिख बरे विकार।
तुम दाता दुख भंजना मेरी करो संभार। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলমালী কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোকে এই সৎসংগ শুনিবলৈ পাইছে। সৌভাগ্য সেই পুণ্যাত্মাসকলৰ যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। তাতোকৈ সৌভাগ্যশালী সেইসকল প্ৰাণী যিসকলৰ সৎসংগ প্ৰাপ্ত হয়। माता पिता मिल जाएंगे 184 माँ, सतगुरु सेवा और बंदगी बाई फेर मिलन की ना। মনুষ্য জীৱনৰ অতিৰিক্তে আপোনালোকেও পিতৃ মাতৃ প্ৰাপ্ত কৰিব পাৰে, পৰিয়াল প্ৰাপ্ত কৰিব পাৰে। পশু যদি হয় তেন্তে পশু আমাৰ পিতৃ মাতৃ হ'ব, পক্ষী হ'লে আমি পক্ষী মাতা পিতা পাম। এনেকুৱাই মমতা এনেকুৱাই আন্তৰিকতা তেওঁলোকৰো থাকিব। কিন্তু মানৱ শৰীৰত আকৌ সদগুৰুৰ সেৱা, সদগুৰুৰ পৰমাত্মাক পোৱা, সদগুৰুক পোৱা আৰু পৰমাত্মাৰ ভক্তি, এয়া সেই শৰীৰত আপোনালোকৰ প্ৰাপ্ত নহয়, অন্য জনী। तो इसलिए परमात्मा कहते हैं मानुष जन्म पाए के, मानुष जन्म पाए के नहीं रटे हरि नाम, जैसे कुआ जल में ना फिर बनवाया क्या काम। मानुष जन्म दुर्लभ है ये मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बहोर न लागे डार। পৰম পিতা পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱ আমি সকলো প্ৰাণীৰে একমাত্ৰ ৰক্ষক, তেওঁ আমাৰ পালক, তেওঁ আমাৰ পিতা, তেওঁ আমাৰ জনক। তেওঁৰ অতিৰিক্ত যাক আমি ইয়াত মুখ্য বনাই ৰাখিছোঁ, যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ, তেওঁলোক এখন ব্ৰহ্মাণ্ডৰ এটা বিভাগৰ এজন বিভাগীয় মন্ত্ৰী, মিনিষ্টাৰ। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ, শতগুণ বিভাগৰ বিষ্ণুদেৱ আৰু তমগুণ বিভাগৰ শংকৰ। এই তিনিও ভগৱানেই আদৰণীয়। তেওঁলোকে আমাক কেৱল কৰি অহা কৰ্মৰেই যোগ্যতা আমাক প্ৰদান কৰিব পাৰে। যদি আপোনালোকে কিবা পাপ কৰিছে তেন্তে সেই পাপৰ দণ্ডও এওঁলোকে ভোগ কৰাব। আপোনালোকৰ যদি পুণ্য আছে তেন্তে সেই পুণ্যকো এওঁলোকে আপোনালোকক দিয়াব। কিন্তু আমাৰ মালিক, আমাৰ পিতা, সকলোৰে স্বামী, জীৱকুলৰ ধনী এজনেই হয়, তেওঁ কুল মালিক কবিৰ দেৱ, তেওঁ আল্লাহ কবিৰ, তেওঁ পূৰ্ণ পৰমাত্মা, অমৰ পুৰুষ, সৎলোকত বাস কৰে, অমৰ লোকত বাস কৰে, শাশ্বত স্থানত বাস কৰে। সনাতন পৰম ধামত সেই পৰমাত্মা থাকে। তাৰ পৰা সমূহ অসংখ্য ব্ৰহ্মাণ্ডৰ তেওঁ কণ্ট্ৰল কৰে। প্ৰত্যেক প্ৰাণীকেই তেওঁ ইয়াত সকলো ব্যৱস্থা কৰি দিয়ে। তেওঁৰ আদেশতে সকলোৱে ইয়াত স্বামী, ইয়াৰ মালিক ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱ আৰু জ্যোতি নিৰঞ্জন ব্ৰহ্ম আৰু দুৰ্গা, তেওঁলোকে আপোনালোকক সেই ব্যৱস্থা দিয়ে যি পৰমাত্মাৰ চৰণত কৰা পুণ্য আপোনালোকৰ প্ৰাপ্ত হয়, আপোনালোকৰ সঞ্চিত হৈ থকা, আৰু যি পাপ আপোনালোকে কৰে তাৰো ভোগদান ইয়াৰ এই স্বামী ভগৱান প্ৰভু তেওঁলোকেই কৰে। কিন্তু আমাৰ মালিক সুখ দিওঁতা, দুখৰ বিনাশক, পাপ কৰ্মৰ পৰা হোৱা কষ্টক নিবাৰণ কৰোঁতা এজনেই পৰমেশ্বৰ আছে। এজনেই সেই পৰমেশ্বৰ যাৰ নাম কবিৰ দেৱ। আমি তেওঁক কবিৰ দেৱ ক'বলৈ ধৰিলোঁ, কবিৰ চাহেব ক'বলৈ ধৰিলোঁ। চাহাব কওক, দেৱ কওক, ৰাম কওক বা খুদা কওক,
আল্লাহ কওক বা গড কওক, এই উপমাত্মক, ইয়াৰ উপমাত্মক শব্দ, কিন্তু এই সত্য চাহেব, এতিয়া তেওঁক সৎ চাহেব কিয় কোৱা হয়? কাৰণ সৎ মানে অবিনাশী, চাহেব মানে প্ৰভু, অবিনাশী পৰমাত্মা। অন্য সকলোকো ভগৱান কোৱা হয়। শ্ৰী ব্ৰহ্মাদেৱ, শ্ৰী বিষ্ণুদেৱ, শ্ৰী শিৱদেৱ আৰু শ্ৰী দুৰ্গা আৰু এই জ্যোতি নিৰঞ্জন ব্ৰহ্ম, এওঁলোকৰ স্বামী, এওঁলোককো চাহেব কোৱা হয়। কিন্তু এওঁলোক প্ৰকৃত চাহেব নহয়, এওঁলোক বাস্তৱিক প্ৰভু নহয়। পুণ্যাত্মাসকল, এনে কথা যিয়ে দাসে কয় আৰু অজ্ঞানতাৰ আধাৰত আমি লোক বেদৰ আধাৰত ইমান আকৃষ্ট হৈ পৰিছোঁ। আমি এই ভুল জ্ঞানক, এই শাস্ত্ৰ বিৰুদ্ধ জ্ঞানক শুনি শুনি কলা হৈ গৈছোঁ। আৰু আমি এয়াই মানি লৈছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ অবিনাশী, নাশবান নহয়। এওঁলোক অজৰ অমৰ, কিন্তু এওঁলোকৰ ইতিহাস, এওঁলোকৰ জীৱনীত লিখা আছে যে এওঁলোক নাশবান, এওঁলোক পৰমাত্মা প্ৰভু স্বামী নহয়, এওঁলোক ইছ নহয়, এওঁলোক সৎ চাহেব নহয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।